ধেমাজি কাছাৰী ময়দানত অহা 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব পঞ্চম আত্মনিৰ্ভৰ ধেমাজি। আজি ধেমাজি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাক্তৰ ৰণোজ পেগুৱে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই আত্মনিৰ্ভৰ ধেমাজিত ধেমাজি জিলাৰ বিভিন্ন আত্মসহায়ক গোট, উদ্যমী কৃষকৰ লগতে ৰাজ্যৰ কেইবাখনো স্বায়ত্তশাসিত পৰিষদে অংশ ল'ব। ঘাইকৈ আত্মসহায়ক গোট উদ্যোগীসকলক এখন উপযুক্ত বাণিজ্যিক মঞ্চ প্ৰদানৰ লগতে আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই দিয়াৰ মহান উদ্দেশ্যে আয়োজন কৰা এই মেলাত ৰাজ্যখনৰ বহুকেইজন প্ৰতিষ্ঠিত উদ্যোগীয়ে অংশগ্ৰহণ কৰিব। ধেমাজি জিলা প্ৰশাসন, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ, বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ বিচৰা এই আত্মনিৰ্ভৰ ধেমাজিত সকলোৰে সহযোগিতা কামনা কৰিছে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ কাৰণে যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ধেমাজিত ইতিমধ্যে 4বাৰকৈ আত্মনিৰ্ভৰ ধেমাজি এটা বিশেষ অনুষ্ঠান মাঘ বিহুৰ ভোগালীৰ ঠিক আগে আগে আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ আমি পঞ্চমবাৰৰ বাবে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ধেমাজি জিলা প্ৰশাসন, ধেমাজি জিলাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্ট হ'ব, লগতে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহৰ সহযোগত আমি এই আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ, যাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বিশেষকৈ গাঁৱৰ বিভিন্ন আত্মসহায়ক গোটসমূহক, এণ্টাৰপ্ৰিনিয়ৰ বা উদ্যমী ব্যক্তিসকলক তেওঁলোকক এটা মাৰ্কেট লিংকেজ প্ৰদান কৰা, মাৰ্কেট ছাপোৰ্ট এটা প্ৰদান কৰা আৰু তাৰ লগে লগে সমান্তৰালভাৱে যি আধুনিক প্ৰযুক্তি আজি আহিছে সেই আধুনিক প্ৰযুক্তিৰ লগত তেখেতসকলক পৰিচয় কৰাই দিয়াৰ কাৰণে লক্ষ্য উদ্দেশ্য ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ। আমি কিছু সংখ্যক বচা বাহিৰৰ এণ্টাৰপ্ৰিনিয়ৰকো ইয়ালৈ আমন্ত্ৰণ জনাওঁ, যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ যি আৰ্হি, মাৰ্কেটিঙৰ যি আৰ্হি, সেই আৰ্হিৰ পৰা আমাৰ থলুৱা ব্যৱসায়ীসকলে, আত্মসহায়ক গোটসকলে শিকিব পাৰে। আৰু তাৰ কাৰণে অহা 9, 10, 11, 12 জানুৱাৰী 2026 এই পঞ্চমখন আত্মনিৰ্ভৰ ধেমাজি মেলা ধেমাজি নগৰত অনুষ্ঠিত হ'ব আৰু ইয়াত বিভিন্ন আত্মসহায়ক গোটবিলাকৰ উপৰিও আমাৰ লাইন ডিপাৰ্টমেণ্টসমূহ ইয়াত অংশগ্ৰহণ কৰিব আৰু বিভিন্ন ধৰণৰ ইয়াত ৱৰ্কশ্বপ, পেনেল ডিছকাশ্যন অনুষ্ঠিত হ'ব। আত্মনিৰ্ভৰতাৰ দিশত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। যোৱাবাৰো যেনেধৰণে আমি কিছু উৎসাহী, কিছু উদ্যমী ব্যক্তিক আমি বিশেষভাৱে সন্মানিত কৰিছিলোঁ, এইবাৰো আমি খেতি, ইণ্ডাষ্ট্ৰী বা অন্যান্য বিভিন্ন দিশত ধেমাজিলৈ যিসকলে অৱদান আগবঢ়াইছে তেওঁলোককো আমি ইয়াত পুৰস্কৃত কৰিম, তেওঁলোকক আমি সম্বৰ্ধনা জনাম। এতেকে 9, 10, 11, 12 জানুৱাৰীত ধেমাজি কাছাৰী ফিল্ডত অনুষ্ঠিত হ'বলগীয়া আত্মনিৰ্ভৰ ধেমাজি মেলাখনলৈ মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টুডে লাইভ 24।